Hello dear friends, আজি মই লৈ আহিছো ক্লাস 11th কেমিস্ট্রি চ্যাপ্টার 1 রসায়ন বিজ্ঞানৰ কিছুমান প্ৰাথমিক ধাৰণা some basic concept of chemistry এই চ্যাপ্টাৰৰ most important NCERT টপিক এক্সাম্পল আৰু এক্সাৰসাইজৰ কোৱেশ্চন বিলাক বাছি দিয়া হ'ব ভিডিওটো হেকলৈ চাবা যে ক্লাস 11ৰ ষ্টুডেন্টখিনি কনফিউজ হৈ যা যে এক্সাম্পল আৰু এক্সাৰসাইজ সলভ কৰিব লাগে নে এক্সাম্পল আৰু এক্সাৰসাইজৰ কোৱেশ্চন বিলাক সলভ কৰিব লাগে কিন্তু ইয়াৰ most important কোৱেশ্চনখিনি সলভ কৰিলে হৈ যাব গোটেইখিনি সলভ কৰিব নালাগে গোটেইখিনি তোমালোকৰ নালাগে বোৰ্ড এক্সামৰ বাবে এই ভিডিওটি স্পেশালি AHSEC নাও ASS EB ডিভিজন 2 বোৰ্ড এক্সামৰ বাবে আৰু এই ভিডিওটো ইংলিশ মিডিয়াম আৰু আছামিজ মিডিয়াম দুয়োটা মিডিয়ামৰ বাবে মনত ৰাখিবা এই চ্যাপ্টাৰৰ পৰা মাৰ্কস আহিব 7 ফাৰ্স্ট অফ অল আমি মোস্ট ইম্পৰ্টেন্ট টপিকখিনি আলোচনা কৰিম এই চ্যাপ্টাৰৰ ফাৰ্স্ট তোমালোকে চাবা এককৰ আন্তৰ্জাতিক পদ্ধতি ইন্টাৰনেশ্যনেল সিস্টেম অফ ইউনিটস ইয়াৰ 7টা ভৌতিক ৰাশি আছে আৰু ইয়াৰ এককসমূহ চাবা এইখিনি তোমালোকে অলৰেডি পাইছা এইখিনি তোমালোকে ফিজিক্সতো পাইছা নেক্সট তোমালোকে চাবা বিজ্ঞানসন্মত লিপি সাইন্টিফিক নোটেশন ইয়াৰ পৰা 2025ত MCQ আহিছিল যে বিজ্ঞানসন্মত লিপিত লিখিব লাগে ইয়াৰ পৰা MCQ কোৱেশ্চন আহিছিল এইটো টপিক চাবা নেক্সট টপিক তাৎপৰ্যপূৰ্ণ অংক সিগনিফিকেন্ট ফিগাৰ্স ইয়াৰ পৰা MCQ কোৱেশ্চন হোৱাৰ সম্ভাৱনা বেছি এইটো টপিক চাবা এই চ্যাপ্টাৰৰ তোমালোকৰ অলপ বেছিকৈ টপিক দিছো যেহেতু ফাৰ্স্ট চ্যাপ্টাৰ আৰু এইটো চ্যাপ্টাৰ তোমালোকে যিমানে ডিপলি পঢ়িবা নেক্সট চ্যাপ্টাৰ বিলাক তোমালোকৰ ইজি হৈ যাব এইটো চ্যাপ্টাৰৰ আটাইতকৈ ইম্পৰ্টেন্ট টপিক হয় যে ৰাসায়নিক সংযোগৰ সূত্ৰসমূহ ল অফ কেমিকেল কম্বিনেশ্যন ইয়াৰ 4টা ল আছে বৰৰ ৰক্ষণশীলতাৰ সূত্ৰ স্থিৰানুপাত সূত্ৰ গেলুচাকৰ সূত্ৰ টোটাল 4টা সূত্ৰ আছে এই 4টা সূত্ৰ তোমালোকে মাস্ট বি চাবই লাগিব এর পৰা ভাৰে ভাৰে কোৱেশ্চন সুধি থাকে নেক্সট তোমালোকে চাবা এভোগাড্ৰোৰ সূত্ৰ এভোগাড্ৰোছ ল এইটো টপিক চাবা নেক্সট তোমালোকে চাবা মল কনসেপ্ট মলৰ ধাৰণা এইটো টপিক ভেৰি ভেৰি ইম্পৰ্টেন্ট হয় তোমালোকৰ নিট JEE এইটো টপিক ভেৰি ভেৰি ইম্পৰ্টেন্ট যে মলৰ কনসেপ্ট তোমালোকে লাগি থাকিব এই কাৰণে তোমালোকে যিমান পাৰা ইয়াতে ডিপলি পঢ়ি যাবা নেক্সট তোমালোকে টপিক চাবা পাৰমাণৱিক বল আৰু আণৱিক বল ইয়াৰ পৰা 2025ত আহিছিল যে আণৱিক বলৰ পৰা কোৱেশ্চন আহিছিল যে এটা যিকোনো এটা দিয়া থাকিব তাৰ পৰা আণৱিক বল উলিয়াব লাগে একেবাৰে সহজ তোমালোকে চাবা এটমিক মাস এণ্ড মলিকুলাৰ মাস এইখিনি টপিক তোমালোকে NCERTত পাই যাবা NCERTত টিক দি ল'বা নহলে তোমালোকে বহিত লিখি ল'বা আৰু এইকেইটা টপিক তোমালোকে পঢ়িবলৈ যত্ন কৰিবা ইয়াৰ পৰাই তোমালোকে 100% কমন পৰিব নেক্সট টপিক চাবা শতকৰা সংযুতি পাৰ্চেন্টেজ কম্পোজিশন ইয়াৰ যেটো আছে আণৱিক সংকেত আৰু আণৱিক সংকেত মলিকুলাৰ ফৰ্মুলা এণ্ড এম্পিৰিকেল ফৰ্মুলা যে কেনেকৈ উলিয়াব লাগে ইয়াৰে কিছুমান স্টেপ আছে সেই স্টেপখিনি তোমালোকে জানি থবা আৰু তোমালোকে এই টপিক পাৰিবা ইয়াৰ পৰা 2 বা 3 মাৰ্কৰ কোৱেশ্চন আহিব পাৰে নেক্সট টপিক চাবা স্টকিওমেট্ৰি বা স্টকিওমেট্ৰি গণনা স্টকিওমেট্ৰি এণ্ড স্টকিওমেট্ৰিক ক্যালকুলেশন ইয়াৰে যেটো আছে সীমিতকাৰী বিকাৰক লিমিটিং ৰিয়েজেন্ট এইটো টপিক ভেৰি ভেৰি ইম্পৰ্টেন্ট নিট JEE কাৰণে ভেৰি ভেৰি ইম্পৰ্টেন্ট ইয়াৰ পৰা কোৱেশ্চন আহে সেই কাৰণে এইটো টপিক তোমালোকে ডিপলি পঢ়ি থবা নিট বা JEE ইয়াৰ পৰা কোৱেশ্চন আহে নেক্সট এইটো চ্যাপ্টাৰৰ আটাইতকৈ ইম্পৰ্টেন্ট টপিক যে এইটো টপিক তোমালোকে এৰিব নোৱাৰা দ্ৰৱত বিক্ৰিয়া ৰিঅ্যাকশন ইন সলিউশন ইয়াত তোমালোকে পাবা মল ভগ্নাংক মলাৰিটি এইখিনি পাবা এইখিনি তোমালোকে ক্লাস 12ত পাবা সেই কাৰণে তোমালোকে ক্লাস 11ত এইখিনি পঢ়ি থবা আৰু ইয়াৰ পৰা ক্লাস 11ত কোৱেশ্চন সুধি থাকে বাৰে বাৰে আৰু ক্লাস 12ত মাস্ট বি কোৱেশ্চন আহি থাকে তোমালোকে দ্ৰৱ সলিউশন নামৰ এটা ক্লাস 12ত ফাৰ্স্ট চ্যাপ্টাৰ পাবা এইটো টপিকৰ যিখিনি পাবা সেইখিনি তোমালোকে ক্লাস 11তে পঢ়ি থবা ক্লাস 12ত তোমালোকক কামত দিব এটা আহিল যে NCERT এক্সাম্পল যে 1 2 3 7 8 9 এইকেইটা এক্সাম্পল চালেই হ'ব আৰু এক্সাৰসাইজৰ কোৱেশ্চন এইখিনি চাবা 1 3 8 18 19 24 29 34 এইকেইটা কোৱেশ্চন চালেই হ'ব এক্সাৰসাইজৰ আৰু 7 নম্বৰ কোৱেশ্চনৰ নিচিনা 2025ত আহিছিল এইখিনি টপিক চোৱাৰ পিছত আৰু এক্সাম্পল এক্সাৰসাইজৰ এইখিনি চোৱাৰ পিছত তোমালোকে বেছিকৈ ৰিভিজন কৰিবা আৰু প্ৰিভিয়াছৰ কোৱেশ্চন বিলাক চাবা এইখিনি চালে হৈ যাব ভিডিওটোত লাইক কৰিবা তেতিয়া মই নেক্সট ভিডিওৰ কাৰণে উৎসাহ পাম আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা যদি নতুন আহিছে ভিডিওটো ফ্ৰেণ্ডছবোৰৰ মাজত শ্বেয়াৰ কৰি দিবা যাতে ফ্ৰেণ্ডসকলেও গম পা থ্যাংক ইউ অল অফ ইউ